আমাৰ এনেকুৱা এটা মাইণ্ডছেট হৈ গৈছে এতিয়া যে সায়েন্স তাৰপিছত কমাৰ্চ আৰু একেবাৰে শেষত আৰ্টছ। মই ভাবোঁ যে এইটো পৰীক্ষাত এটা নতুন প্ৰব্লেম আহিছে, সেইটো হৈছে প্ৰব্লেম অফ প্লেণ্টি, যে আপুনি এই পৰীক্ষাটোত বহিছে আৰু এই পৰীক্ষাটো এটা ইকুৱেলাইজাৰ। নমস্কাৰ, মোৰ নাম কৃতিকা শৰ্মা। মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ দুলীয়াজানত। ঘৰত মোৰ মা, দেউতা আৰু এটা সৰু ভাইটি আছে। মই মোৰ স্কুলীয়া শিক্ষা কেন্দ্ৰীয় বিদ্যালয় দুলীয়াজানৰ পৰা সাং কৰিছোঁ, প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীলৈ। তাৰপিছত মই গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উদ্ভিদ বিজ্ঞান বিভাগত স্নাতক পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰোঁ। তাত মই জনাবলৈ পাই সুখী যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে মই প্ৰথম বিভাগৰ ৩য় স্থানত নাম অৰ্জন কৰিছিলোঁ। তাৰপিছত মই শ্বিলঙৰ নেহুলৈ গুচি যাওঁ। তাতো মই উদ্ভিদ বিজ্ঞান বিভাগতে স্নাতকোত্তৰ পৰ্যায়ৰ পৰীক্ষাত বহোঁ আৰু সেইবাৰ মই স্বৰ্ণ পদক পাবলৈ সক্ষম হৈছিলোঁ। সেয়া 2018 চনৰ কথা আছিল। 2018তে মই লোকসেৱা আয়োগৰ এই পৰীক্ষাত প্ৰিলিমিনেৰী ষ্টেজত বহোঁ, যিটো 30 ডিচেম্বৰত হৈছিল আৰু তাৰ চূড়ান্ত ফলাফল যোৱা 24 ডিচেম্বৰত ঘোষণা কৰা হৈছে। মানুহ আশাতেই বন্দী আৰু ময়ো আশাতে পৰীক্ষাটো দিছোঁ যে কিবা এটা হ'ব, কিন্তু ইমান আশা কৰা নাছিলোঁ যিহেতু এইটো মোৰ প্ৰথম এটেম্প্ট আছিল। মই তেনেকৈ কোনো কমাৰ্চিয়েল বা বিশেষভাৱে কোনো সহায় লোৱা নাছিলোঁ কোচিং ধৰণেৰে। মই মোৰ ঘৰতেই পঢ়া শুনা কৰিছিলোঁ আৰু সেইকাৰণে আচলতে এই ফলাফলে মোক বেছি সুখ দিবলৈ সক্ষম হৈছে। গতিকে ভাল লাগিছে এই ৰিজাল্টটো পাই। এই পৰীক্ষাৰ বাবে মই প্ৰস্তুতি 2018 চনৰ পৰা আৰম্ভ কৰিছিলোঁ বুলি ক'ব লাগিব, যিহেতু 2018 মই জুনলৈকে মাষ্টাৰ ডিগ্ৰী কৰ্চেই কৰি আছিলোঁ। তাৰপিছত পৰীক্ষা ডিচেম্বৰ মাহত, গতিকে 4 মাহমান সময় মই খুব বেছি প্ৰিলিমছৰ বাবে পঢ়িবলৈ আৰু তাৰো 2 মাহমানহে বেছি ভালকৈ পঢ়িবলৈ পাইছিলোঁ। তাৰ প্ৰস্তুতি চলোৱাৰ ক্ষেত্ৰত কেইটামান ৰিচৰ্চ, যেনেকৈ নিউজ পেপাৰখন কিন্তু বহু আগৰ পঢ়াৰ অভ্যাস, সেইটো এতিয়া নহয়। লোকসেৱা আয়োগৰ পৰীক্ষাৰ বহু আগৰ অভ্যাসেই এইটো নিউজ পেপাৰ পঢ়াটো। তাৰপিছত কিতাপকেইখনৰ একদম সাধাৰণ যিখন বুক লিষ্ট, চবেই যিটো কয় সেইখিনি কিতাপেই মই চাইছিলোঁ। NCERTৰ কিতাপকেইখন, তাৰপিছতকৈ ষ্টেণ্ডাৰ্ড বুক যিকেইখন লাগে, ধৰি লওক পলিটিৰ কাৰণে লক্ষ্মীকান্তখন, ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে ৰাজীৱ আহিৰৰ যিখন কিতাপ, তেনেকৈ ইকনমিৰ কাৰণে কেতিয়াবা বাজেটখনৰ চোৱা হয়। যিহেতু এতিয়া বাজেট আহি আছে, গতিকে আপোনালোকলৈ অনুৰোধ যে বাজেটখনৰ লগতে ইকনমিক ছাৰ্ভেৰ ভলিউম 1-2 চাব পাৰে। তাত বহু কথা আচলতে আপোনালোকে গম পাব আৰু এতিয়া পৰীক্ষাৰ যিটো পেটাৰ্ণো সলনি কৰি দিয়া হৈছে UPSCৰ ধৰণেৰে, গতিকে ঠিক তেনেকৈ কিছুমান ৰিচৰ্চ ফ'ল' কৰিলে আপোনালোকে ভাল ফলাফল পাব। সপোন বহুদিনীয়া। মোৰ মনত পৰে যে যেতিয়া মই 9মমান শ্ৰেণীত আছিলোঁ, তেতিয়া তেনেকৈ বহু পৰিঘটনা ঘটি থাকে। তেনেকৈ এবাৰ কলনীত কিবা কিছুমান কাম হৈ আছিলে, গছ কটা হৈছিল, মানে অযথা আচলতে কাটিছিল তেওঁলোকে। তেতিয়া মই প্ৰতিবাদ কৰিছিলোঁ। তেতিয়া মোৰ লগৰ কিছুমানে গৈ আমাক ছ'চিয়েল ষ্টাডিজ পঢ়াই এগৰাকী মেম, তেওঁ গৈ কৈ দিছিল যে এনেকুৱা কৰিছে। তেতিয়া মেডামে মোক মাতি আনি খুব বুজাইছিল যে এনেকুৱা ধৰণৰ তুমি আচলতে পৰীক্ষা দিলে তুমি সেই হিচাপেৰে এজন দায়িত্বশীল নাগৰিক হিচাপে আৰু এগৰাকী দায়িত্বশীল বিষয়া হিচাপে তুমি কাম কৰিবলৈ সুযোগ পাবা। ঠিক তেতিয়াই খোপনি পুতিছিল এই সপোনটোৱে, কিন্তু সময় বহু লাগি গ'ল। 10th পিছত ভাল ৰিজাল্ট হ'লে, যিহেতু বহুত মাক দেউতাকৰ লগতে হয় যে ছায়েন্স পঢ়োৱাটো বিচাৰিলে তেওঁলোকে, তেনেকৈ ছায়েন্স পঢ়ি শেষত 2018তহে মই আচলতে এই অসমৰ লোকসেৱা আয়োগৰ বাবে বয়সটোও পালোঁ। নিম্ন বয়স 21 বছৰ হ'ব লাগে, গতিকে 23ত মই তেতিয়া পৰীক্ষাটো দি ফলাফল পালোঁগৈ। বহু বেছি প্ৰয়োজনীয়, কাৰণ আমাৰ এনেকুৱা এটা মাইণ্ডছেট হৈ গৈছে এতিয়া যে ছায়েন্স তাৰপিছত কমাৰ্চ আৰু একেবাৰে শেষত আৰ্টছ, কিন্তু সেনেকুৱা কথা একোৱেই নহয়। আজিকালিতো অন্য বহুত বিষয় ওলাইছে, যেনেকৈ ফেশ্বন ডিজাইনিঙেই হওক বা কুকিঙো আজিকালি বহুত ভাল লেভেলত মানুহে কৰে, মিডিয়াৰ যিখিনি কাম, আৰু সেইবোৰ চব এটা হৰাইজেণ্টেল প্লেটফৰ্মত আছে। আপুনি কোনটোলৈ গৈছে আচলতে, বাছনিখন এটা লেডাৰ নহয়, তাৰ পৰিৱৰ্তে আচলতে আমি এখন টেবুলত সজাই থোৱা বিভিন্ন প্লেট, আপুনি কোনটো বনাই ভাল পায় বা খাই ভাল পায় সেইটো ডিপেণ্ড কৰে আপোনাৰ চইচৰ ওপৰত। আৰু অভিভাৱকসকললৈ মোৰ একদম কাটৰ অনুৰোধ যে আপোনাৰ শিশুটিৰ বা আপোনাৰ
ল'ৰাটোৰ বা ছোৱালীজনীৰ মনটো বুজিবলৈ চেষ্টা কৰক আৰু আচলতে তেওঁ কি হ'ব বিচাৰিছে। আৰু আজিকালিৰ যিসমূহ ল'ৰা ছোৱালী আছে, মই বিভিন্ন সময়ত ইণ্টাৰেক্ট কৰোঁ তেওঁলোকৰ লগত, 10th হওক বা 11th, তেওঁলোকে খুব আচলতে সুপৰিকল্পিত তেওঁলোকৰ কেৰিয়াৰ যি হ'ব, গতিকে তাত বাধা নিদি তেওঁলোকক এনকাৰেজ কৰাৰ চেষ্টা কৰে যাতে। হয় হয়, আপুনি একেবাৰে সঠিক কথা কৈছে। মই ভাবোঁ যে এইটো পৰীক্ষাত এটা নতুন প্ৰব্লেম আহিছে, সেইটো হৈছে প্ৰব্লেম অফ প্লেণ্টি। ইমান বেছি ৰিচোৰ্চ, ইমান বেছি সমল আমাৰ হাতত, ইণ্টাৰনেটৰ সহায়ত হওক, আজি এখন কিতাপ যদি আমি গাঁৱত নাপাইছিলোঁ, আজি এমাজন বা ফ্লিপকাৰ্টৰ যুগত আমি পাই যাওঁ। গতিকে তাৰ আগতে আছিল লাইব্ৰেৰীলৈ মানুহে দুখন এখন কিতাপ পঢ়ে যায়, সেনেকৈ তেওঁলোকৰ চলি আছিল। কিন্তু আমাৰ হাতত এতিয়া ইণ্টাৰনেটৰ ভিডিঅ', বিভিন্ন ধৰণৰ ৱেবছাইট, তাৰপিছতো কিতাপ 10-13খনমান নিউজ পেপাৰেই থাকিব। গতিকে আমি বিচাৰিব লাগিব যে আমি কোন কিতাপ পঢ়িলে পৰীক্ষাটোত আমি একেবাৰে অৰ্জুনৰ যেনেকৈ এটা কথা কয় যে চকুহে দেখা পাইছিল, চৰাইটোৰ চকু দেখা পাইছিল, ঠিক তেনেকৈ আমি সেইকেইটা সমললৈয়ে আগবাঢ়ি যাব লাগে। আৰু তাক যদি আপুনি ভাবে যে কেনেকৈ বাছনি কৰোঁ, মই আপোনালোকক এটা সৰু কথা ক'ব পাৰোঁ। গান্ধীজীৰ এটা টেলিস্মান আছিলে, প্ৰত্যেকখন হয়তো NCERT কিতাপৰ প্ৰথম পৃষ্ঠাত দেখিবলৈ পাব, যে তেওঁ কৈছিল আপুনি কৰা কামটোৰে আপুনি জনা বা আপুনি দেখা আটাইতকৈ দুৰ্বল আৰু দুখীয়া মানুহজনৰ কি সহায় হ'ব। তো তাকেই মই অকণমান আৰু আগবঢ়াই যদি কওঁ যে আপুনি এই পৰীক্ষাটোত বহিছে আৰু এই পৰীক্ষাটো এটা ইকুৱেলাইজাৰ। এই পৰীক্ষাটো একেবাৰে সেই গাঁৱৰ বহি থকা ল'ৰা বা ছোৱালীজনীৰ কাৰণেও হয়, আৰু এই পৰীক্ষাটো দিল্লীত গৈ কোনোবাই যদি কোচিং কৰিছে বা তেনেকুৱা মেট্ৰ' চিটিজত গৈ কোচিং কৰিছে তেওঁলোকৰ বাবেও হয়। আৰু এই পৰীক্ষা যোনে পাতে সেই আয়োগৰ সদায় এটা মন থাকে যে তেওঁলোকে প্ৰত্যেককে এটা লেভেল প্লেইং ফিল্ড দিয়ে। গতিকে এনেকুৱা কোনো ৰিচোৰ্চ ফ'ল' নকৰিব যিটো অকল আপুনিহে পায় আৰু কোনেও নাপায়। গতিকে সেই সৰ্বসাধাৰণ ৰাইজে পঢ়ি থকা কিতাপকেইখনে আপুনি লৈ আগবাঢ়িলে মই ভাবোঁ যে ভাল ফলাফল পাব, আৰু লগতে আপুনি বেছি পঢ়াৰ পৰাও বিৰত থাকিব। হয় হয়, বহু সময়ত আমি অনুপ্ৰেৰণা পাওঁ। মোৰ মনত পৰে যেতিয়া মই সৰু, তেতিয়া আমি ডিব্ৰুগড় জিলালৈ যাওঁ, আৰু ডিব্ৰুগড়ৰ ঠিক মিলন নগৰতে ডাঙৰ DC বাংলো এটা আছে। তেতিয়া আশুতোষ অগ্নিহোত্ৰী ছাৰ ডেপুটি কমিশ্যনাৰ আছিল। তেনেকৈ মই ঘৰৰ পৰা যেতিয়া চাওঁ, মই ভাবোঁ যে এই মানুহজনে ইমান ডাঙৰ অফিচটো আৰু ইমান ডাঙৰ ঘৰ, আচলতে তেনেকুৱা কিছুমান গ্লেমাৰ শব্দ এটা ইয়াত জড়িত হৈ যায় বিভিন্ন কাৰণত, ভাল বাৰু বেয়া দুয়োটা ছাইডেই। কিন্তু তেনেকৈ আমি প্ৰথমতে দেখোঁ একোগৰাকী ৰোল মডেল হিচাপে তেওঁলোকক। বাকী মই যদি কওঁ মোৰ বাবে কোন অনুপ্ৰেৰণা আছিল মোৰ বাবে, এগৰাকী ACS বিষয়া, তেখেত ডক্টৰ ৰাকেশ ছেত্ৰী। তেওঁ মোৰ দেউতাৰ যিখন ঘাইঘৰ একেবাৰে সমীপৰ ঘৰটোৱে দাদাৰ, আৰু দাদাক মই দেখিছিলোঁ কেনেদৰে সি পঢ়া শুনা কৰি এজন সুদক্ষ প্ৰশাসনিক বিষয়া হিচাপে তেখেতে নাম লৈছে। তাৰ লগতে মোৰ আগৰ যিটো বেচ, তেওঁলোকৰ লগত মই কেইবাজনৰ লগতো মোৰ ইণ্টাৰেকশ্যন ভাল আছিল তেতিয়াৰ সময়ৰ পৰাই। আৰু এগৰাকী বা হিমাদ্ৰী বৰা, তেখেত এছিষ্টেণ্ট কমিশ্যনাৰ মাজুলী, বাৰো মই বহুখিনি অনুপ্ৰেৰণা পাইছোঁ এই পৰীক্ষাটো দিবলৈ। প্ৰস্তুতি চলোৱাসকললৈ প্ৰথম আহ্বান যে ইমান এটা টান পৰীক্ষা আপোনালোকে দিবলৈ যদি মন বান্ধিছে, তেন্তে আপোনালোকক অভিনন্দন। আৰু তাৰ লগে লগে এটা সতৰ্কবাণী এই যে এই পথটো খুব কণ্টকময় পথ এটা। আপোনালোকে নিজৰ মতত একেবাৰে অচল অমৰ একদম তাত ৰৈ যাব, আৰু বহুত কথা আপোনালোকে শুনিবলৈ পাব এই পৰীক্ষাটো দিওঁতে। কোনোবাই ক'ব আপোনাৰ ঐচ্ছিক বিষয়টো বাছনি কৰাত ভুল হৈছে, কোনোবাই ক'ব যে নহয় আপুনি ঘৰত থাকি পঢ়িলে নাপাবও পাৰে, ঠিক তেনেকৈ। কিন্তু নিজেই যিটো কৰিম বুলি ভাবিছে বা এনেকৈ এটা আনচাৰ লিখিম বুলি ভাবিছে, ঠিক সেইটোত একেবাৰে তাত থাকি আৰু সেইটোকে লৈ আপুনি গৈ থাকিব লাগিব। আৰু তাৰ দ্বিতীয়তে এই পথটো মই স্পেচিয়েলি APSCৰ কাৰণে কওঁ, UPSC মই এতিয়ালৈ দিয়া নাই গতিকে মই নাজানো। খুব দীঘল এটা জাৰ্ণি। 2018ত আমাৰ জাৰ্ণি আৰম্ভ, আৰু আজি 21 চন, এতিয়া কাইলৈ আমাৰ এপইণ্টমেণ্ট হ'ব। গতিকে ইমান দীঘল জাৰ্ণি এটাত আপুনি অন্য কিছুমান কামো কৰি থাকিব লাগে যাতে আপুনি ব'ৰ হৈ নাযায়। মই সন্দিকৈ কলেজত পঢ়াই আছিলোঁ ইয়াৰ লগে লগে, ঠিক তেনেকৈ কৰি থাকিলে আপোনালোকৰ মনবোৰো নাভাগে আৰু আপোনালোকে পঢ়ি থাকিবলৈ ভাল পাব। এই দুটা কথা মই ক'ব বিচাৰিম। মানসিক প্ৰস্তুতিটো খুব প্ৰয়োজন। এনে এটা দায়িত্বশীল চাকৰিলৈ আমি গৈ আছোঁ,
মই যিমান জানো ALRS হ'লে তেওঁলোকে প্ৰথম পষ্টিংটো চাৰ্কেল অফিচাৰ এটেচড কাম এক্সিকিউটিভ মেজিষ্ট্ৰেট পায় গতিকে মই এতিয়া কি কৰিছোঁ কাৰণ মোৰ ঘৰততো তেনেকৈ নাই কোনো মানুহ যে মই সুধিম বা কিবা ছিনিয়ৰক সুধিছোঁ যিমান পাৰোঁ সিমান আৰু মই লগতে ধৰি লওক য'লৈ মই গাঁৱলৈ বা মোৰ সৰু টাউনখনতে মই সোধোঁ যে তেওঁলোকে আচলতে এনেকুৱা এজন বিষয়াৰ পৰা কি কামত তেওঁলোক যায় বা কেনেধৰণৰ তেওঁলোকে কাম বিচাৰে আচলতে সেয়া হয়তো মই জানিলে আৰু অলপ ভাল কাম মই লোকৰ সেৱাত মই বেছি ব্ৰতী হ'ব পাৰিম তেনেকৈ